যিসকলৰ চাকৰি 2005 চনৰ আগতে হৈছিল, কিন্তু কিবা কাৰণত তেওঁলোকৰ নিযুক্তি 2005 চনৰ পিছত হ'ল। সেইখিনি শিক্ষক বা কৰ্মচাৰীক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুৰণি পেঞ্চন দিম বুলি কৈছিল, কিন্তু এতিয়ালৈ হ'লনে? এতিয়া একো খবৰ বাতৰিয়ে নেপাওঁ। কি হ'ব, কি হৈ আছে, ভৱিষ্যতে কি হ'ব তাকো নেজানো। যোৱা মে' মাহৰ 30 তাৰিখে আমাৰ কাগজ পত্ৰ ডকুমেণ্ট, আমাৰ লিষ্ট, যিসকল ষ্টেপেণ্ডাৰী টিচাৰ আৰু অবিবি টিচাৰ আৰু যিসকল 5 চনৰ আগতে পাইছিল কিন্তু 5 চনৰ পিছত তেওঁলোকৰ নিযুক্তি হৈছিল, তেনেধৰণৰ শিক্ষক বা কৰ্মচাৰীৰ লিষ্ট গুৱাহাটীলৈ পঠিয়াই দিছিল। কিন্তু আজি 4-5 মাহমান হ'ল, তো একো আমি খবৰে নাপালোঁ। এইটো হ'বনে নাই, কেৱল আশা পালি আছোঁ। বৰ্তমান আপোনালোকে জানেই, ইয়াৰ আগতো কৈছোঁ, আমি NPS-ত পঢ়িছোঁ, নেশ্যনেল পেঞ্চন স্কিম। তাত কিছুমানে 1000, কিছুমানে 1200, কিছুমানে 1400 আৰু মই পাওঁ 1800। এনেকৈ 1000, 1200, 1800 টকা পালে এই বৃদ্ধ বয়সত ঔষধ পানীৰ টকা আৰু ঘৰখন চলাব পাৰিবনে কোনোবাই? আমাৰ চৰকাৰো জানে যে এইখিনি টকাৰে এমাহ নেযায় এজন মানুহৰ। তথাপি কেলেই OPS অৰ্থাৎ পুৰণি পেঞ্চন লাগু কৰা নাই, কেলেই দিয়া নাই নাজানো। তেওঁলোকে দিম বুলি কৈছিল, কিন্তু এতিয়া যদি নিদিয়ে তেতিয়াহ'লে আমাৰ শিক্ষক বা কৰ্মচাৰীখিনিৰ পানীত হাঁহ নচৰা অৱস্থা হ'ব। আৰু ইতিমধ্যে যিসকল অৱসৰ লৈছে তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া। কিছুমানৰ হয়তো অলপ মাটি বা ভেটি আছে, অলপ মাটি জমা আছে, তেওঁলোকে কোনোমতে টানি টুনি চলি আছে। যিসকলৰ নাই, খেতি বাতি নাই, তেওঁলোকৰ বহুত অসুবিধা হৈছে। উদাহৰণস্বৰূপে মোৰে তেনেকুৱা খেতি বাতি নাই। মই চাকৰিটোৰ ওপৰতে নিৰ্ভৰ কৰিছিলোঁ আৰু ভাবিছিলোঁ যে NPS-ত কিবা এটা ভাল এমাউণ্ট এটা পাম অৱসৰ পালে, কিন্তু বহুত আশা কৰি আছিলোঁ। শেষত দেখিলোঁ যে NPS-ত মাত্ৰ 1800 টকাহে মই পালোঁ। বহুতে জনা নাছিল যে NPS কি বস্তু, NPS-ত কিমান টকা পাব, ৰিটায়াৰ্ড হ'লে বা অৱসৰ হ'লে কিমান টকা পাব জনা নাছিল। সেইকাৰণে আগতে আন্দোলন কৰা নাছিল। যেতিয়া গম পালে যে NPS-ত একেবাৰে ন্যূনতম, সেইটো পেঞ্চন নহয়, এটা মাননি এটা দিয়া হয়, সেইখিনিৰে এমাহ নোজোৰে, এই তেতিয়াই আন্দোলন আৰম্ভ হ'ল। বহুত আন্দোলন হৈছে। অল ইণ্ডিয়া গোটেই ভাৰতত বহুত আন্দোলন হৈছে, কিন্তু চৰকাৰে এতিয়ালৈকে মানি লোৱা নাই। আমাৰ পুৰণি পেঞ্চন এতিয়ালৈকে মানি লোৱা নাই।
এটা কথা, আমাৰ এইবিলাক মন্ত্ৰী বা বিধায়ক তেওঁলোকে 5 বছৰ কাম কৰে আৰু গোটেই জীৱন তেওঁলোকে পুৰণি পেঞ্চনে পায়। পাওক, তেওঁলোকক পুৰণি পেঞ্চন পাওক, আমি বেয়া নেপাওঁ, কিন্তু আমাকো দিব লাগে। আমাৰ পুৰণি পেঞ্চনটো কেলেই বন্ধ কৰিলে? আমাৰ পুৰণি পেঞ্চনটো বন্ধ কৰিব নালাগিছিল। সকলোৱে জীয়াই থাকক, আপুনি বাচক, ময়ো বাচোঁ, আপুনি জীয়াই থাকক, ময়ো জীয়াই থাকোঁ, এইটোহে হ'ব লাগে। অকল মই জীয়াই থাকোঁ এইটো হ'লে তো নহ'ব। এক শ্ৰেণীৰ মানুহ নেখাই মৰি যাব। যেনেকুৱা আমাৰ তেনেকুৱা অৱস্থা হৈছে এতিয়া, সেই তেনেকুৱা অৱস্থা ৰিটায়াৰ হোৱাৰ পিছত সকলোৰে হ'ব। কি ক'ম আৰু বেছি নকওঁ। চৰকাৰক আগতে অনুৰোধ কৰিছোঁ, আজিও অনুৰোধ কৰিলোঁ যে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ উভয়ে মিলি আমাৰ পুৰণি পেঞ্চন ঘূৰাই দিয়ক, পুৰণি পেঞ্চন বাহাল কৰক। এইখিনিয়ে মোৰ শেষ কথা। ধন্যবাদ।